অসম নাগালেণ্ড সীমান্তৰ দৈয়াঙৰ প্ৰায় 2000 বিঘা মাটি যিটো দীৰ্ঘদিনৰ পৰা এটা বিবাদ চলি আছে আমি সকলোৱে জানো আৰু এই বিষয়টোক লৈ 22 মাৰ্চ তাৰিখে যেতিয়া নাগালেণ্ডে এখন একপক্ষভাৱে জাননী জাৰি কৰিলে আৰু জাননী জাৰি কৰি যেতিয়া ক'লে যে 22 মাৰ্চৰ পৰা কোনো অসমৰ কৃষকে এই 2000 বিঘা 1985 চনৰ পৰা জংঘল কাটি খেতি কৰি থকা মানুহৰ পৈতৃক সম্পত্তি এই মাটিত হাল বাব নোৱাৰিব কোনো খেতি কৰিব নোৱাৰিব তাৰ পাছতে আসলতে ৰাইজৰ মাজত সজাগতাৰ সৃষ্টি হ'ল আমি সকলোৱে একেলগে আমি ওলাই আহিলো আৰু এই গুটে যুজখনত অসমৰ বিভিন্ন প্ৰান্তৰ লগতে দল সংগঠন আৰু অসমৰ সংবাদ মাধ্যম বিশেষকৈ আমাৰ মেৰাপানীৰ সংবাদ মাধ্যমৰ বিশেষ ভূমিকা আছে কাৰণ এটো এটা জাতীয় স্বাৰ্থ আমাৰ অসমৰ ভূমি অসমৰ মানুহৰ ইয়াত অধিকাৰ আছে গতিকে সকলোৱে আমি 22 মাৰ্চৰ জাননীৰ পিছৰ পৰা ঐক্যবদ্ধভাৱে যিখন যুঁজ আৰম্ভ কৰিছিলো আৰু আমি এটা ষ্টেপ আগবাঢ়িছো কাৰণ আমাৰ মূল কথা আছিল যে আমাৰ কৃষিভূমিত নাগালেণ্ডে খেতি কৰিবলৈ নিদিয়ে আৰু সেই কথাটো আমি দীঘলীয়া এটা আন্দোলন আপোনালোকে দেখিছে প্ৰশাসনৰ লগত আমাৰ সংঘাত হৈছে নাগালেণ্ডৰ বিৰুদ্ধে আমি দীঘলীয়া জোৰদাৰ প্ৰতিবাদৰ পাছত যোৱাকালি প্ৰশাসনৰ প্ৰতিনিধি আয়ুক্ত মহোদয় ডিসি মহোদয় আৰক্ষী অধীক্ষক অতিৰিক্ত আৰক্ষী অধীক্ষক মেৰাপানী থানাৰ আৰক্ষী বিষয়া সকলোৱে আহি ৰাইজৰ লগত কথা পাতিছে আৰু কথা পাতি আমাৰ প্ৰাথমিক যেটো চৰ্ত যে আমি আগৰ নিচিনাকৈ খেতি কৰি থাকিবলৈ পাব লাগিব সেই ক্ষেত্ৰত প্ৰশাসনে আমাক অনুমতি প্ৰদান কৰিছে কৈছে যে আপোনালোকে আগৰ নিচিনাকৈ খেতি কৰি থাকিব পাৰিব আমি তেতিয়া প্ৰশাসনক কৈছো যে আমাক নিৰাপত্তা লাগিব কাৰণ নাগালেণ্ডে যিকোনো মুহূৰ্তত অসমীয়া কৃষকৰ ওপৰত দাদাগিৰি কৰিব পাৰে সেই ক্ষেত্ৰত তেখেতলোকে কৈছে যে আপোনালোকে নিশ্চিন্ত থাকক যে সকলো ধৰণৰ নিৰাপত্তা আমি প্ৰদান কৰিম গতিকে আমাৰ দাবী কেবাটাও আছিল মূল দাবীটো আহিছিল আমি আগৰ নিচিনা খেতি কৰিবলৈ পাব লাগে আমি সেই ক্ষেত্ৰত একধাপ আমি সফল হৈছো ৰাইজে একত্ৰিত হৈ যুঁজাৰ কাৰণে আমি এই ধৰণৰ এটা প্ৰাথমিক পৰ্যায়ত আমি সফল হৈছো এতিয়া আমাৰ মূল কথাটো হৈছে যে আমাৰ বহু মাটিত তেওঁলোকে খুঁটা পুতিছে সেই খুঁটাখিনি উভালি দিব লাগে প্ৰশাসনক আমি সেই কথাটো ইয়াৰ পৰা আহ্বান জনাইছো যে সেই খুঁটাখিনি প্ৰশাসনে উভালি দিব নে ৰাইজে উভালিব সেই কথাটো আছে দ্বিতীয়তে তেওঁলোকে এখন দলং বনাইছে সেই দলংখন আমি ভাঙি দিবৰ কাৰণে কৈছো আৰু তৃতীয়তে তেওঁলোকক যেটো লেভি দি থকা হয় আমি এবাৰ এটা আচৰিত কথা দেখিলো যে প্ৰশাসনে এটা যুক্তি দিছে যে আপোনালোকে যেহেতু অসমৰ কৃষকসকলক কৈছে অসমৰ কৃষকসকলে যেহেতু লেভি দি থাকে গতিকে নাগালেণ্ড এই মাটিৰ মালিক আৰু আমি ভাড়াতীয়া কৃষক গতিকে সেই কাৰণে আমি সিদ্ধান্ত লৈছো আমি লেভি নিদিও আৰু যেহেতু এই মাটি নাগালেণ্ডৰ নহয় এই মাটি অসমৰ আৰু আদালতত এটা গোচৰ চলি আছে গতিকে লেভি দিয়াৰ প্ৰশ্নই নুঠে আমি কৃষকসকলে সিদ্ধান্ত লৈছো এতিয়াৰ পৰা আমি লেভি নিদিও আৰু তৃতীয় কথাটো হৈছে যে পাম অইলৰ খেতি নাগালেণ্ডে স্পষ্টভাৱে কৈছে যে এই মাটি পাম অইলৰ খেতিৰ কাৰণে আমি কেন্দ্ৰীয় চৰকাৰক এলটমেণ্ট দিছো আৰু ইতিমধ্যে নাগালেণ্ডত পাম অইলৰ খেতি হৈ আছে আৰু নাগালেণ্ডত পাম অইলৰ খেতিৰ বিৰুদ্ধে তাৰ ৰাইজৰ মাজত এটা উত্তেজনা সৃষ্টি হৈছে বহু সচেতন লোকে পাম অইলৰ খেতি নাগালেণ্ডৰ ভিতৰতে প্ৰতিবাদ কৰিছে গতিকে এতিয়া নাগালেণ্ডে ভাবিছে যে এই বিবদমান ভূমিত কৰিব লাগে তাৰমানে অসমীয়া মানুহ মৰিলেও মৰক তেওঁলোকে নিজৰ তাত খেতি কমাই আনিছে আমাৰ বৰ্ডাৰত অসমৰ ভূখণ্ডত খেতি কৰিবলৈ দিছে গতিকে এইটো আমি কেতিয়াও মানি নলওঁ অসমৰ 107 জন বিশেষজ্ঞই সুপ্ৰিম কোৰ্টত আবেদন কৰিছে যে পাম অইলৰ খেতি ভাৰতবৰ্ষত বন্ধ হ'ব লাগে আৰু যাদৱ পায়েং ডাঙৰীয়াই ধাৰাবাহিকভাৱে কৈ আছে পাম অইলৰ খেতি হ'ব নালাগে আৰু গতিকে পাম অইলৰ খেতিলৈ পৃথিৱীত যেতিয়া মালয়েছিয়া ইণ্ডোনেছিয়া নিচিনা দেশে যেতিয়া বন্ধ কৰিছে গতিকে আমি পাম অইলৰ খেতি ইয়াত কৰিবলৈ নিদিওঁ এই কথাখিনিও আমি কৈছো আৰু তৃতীয়তে আমি কৈছো যে এই আমাৰ ককাহঁতে যুঁজিলে এই মাটিখিনিক লৈ দেউতাহঁতে যুঁজিলে আমি যুঁজিছো আকৌ আমাৰ ল'ৰা ছোৱালী নাতি নতিনাই যুঁজিব গতিকে আমাক এটা স্থায়ী মীমাংসা লাগে সেই কথাটো আমি কালি প্ৰশাসনক স্পষ্টকৈ কৈছো যে আমি আৰু আমাৰ পৃথিৱীত বেলেগ কাম নাই নেকি যে আমি মাটিখনৰ কাৰণে যুঁজি থাকিম গতিকে আমাক এটা গ্যাৰান্টি লাগে আৰু সদায় কাৰণে আমাৰ মাটিখিনি যোনে খেতি কৰি আছে তেওঁলোকৰ হাতত তুলি দিব লাগে সেই কথাটো প্ৰশাসনে কৈছে যে এটা গোচৰ চলি আছে অলপ সময় লাগিব গতিকে আমি হেতু বুজি পাইছো কিন্তু কথাটো হৈছে যে আমিও চকু ৰাখিম যে সেই গোচৰটো যাতে মীমাংসা হয় আৰু চিৰদিনৰ কাৰণে যাতে কোনো দিন আৰু নগাই তেওঁলোকৰ বুলি দাবী কৰিব নোৱাৰে গতিকে আজি আমি সেই কাৰণে যেহেতু যোৱাকালি প্ৰশাসনৰ লগতো কথা হৈছে আৰু আমাৰ এতিয়া বহাগ পালেহি এতিয়া আমাৰ খেতিত নামিব হ'ল আজি সকলো কৃষক একলগ হৈছে আপোনালোকে জানে যে আমাৰ এটা বিপদ আহিছে গতিকে সেই কাৰণে আমি সিদ্ধান্ত লৈছো যে আমি এতিয়া ইয়াত খেতি সিট ফাৰ্মত খেতি হাৰিয়াৰ নিচিনাকৈ কৰিম যেনেকৈ আমি হাৰিয়া পাতি খেতি কৰোঁ এঘৰ মানুহত হাল বালে ওচৰ গিঘৰ মানুহ আহিব এঘৰ মানুহৰ ৰুলে ওচৰ গিঘৰ মানুহ আহিব গতিকে সেই ধৰণে আজি আমি আৰম্ভ কৰিছো আৰু আজিৰ পৰা আমি সিট ফাৰ্মৰ 1200 কৃষকক কৈছো যে আজিৰ পৰা সকলোৱে নিজৰ নিজৰ মাটিত খেতি কৰক প্ৰশাসনেও আমাক কৈছে কৰিবলৈ আৰু আমি সিদ্ধান্ত লৈছে সকলোৱে খেতি কৰিম আৰু যদি কিবা বিপদ আপদ আহে আমি সকলো একলগ হৈ আছো ৰাইজে একত্ৰিত হৈ যুঁজিম আৰু প্ৰশাসনৰ পৰা আমি আশা কৰিছো যে যিকোনো ধৰণৰ বিপদত তেওঁলোকে আমাক সহযোগিতা আগবঢ়াব